পাথৰকুৱেৰীৰ পৰা এজন ছাত্ৰক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিচি কেমেৰাত বন্দী হৈছে অপহৰণকাণ্ডৰ সমস্ত দৃশ্য। ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। হাটগাঁও শংকৰজ্যোতি পথৰ বাসিন্দা ধনেশ্বৰ দাস। ধনেশ্বৰ দাসৰ পুত্ৰ প্ৰকাশ দাসে অধ্যয়ন কৰে পাথৰকুৱেৰীৰ স্কুলত। পাথৰকুৱেৰীৰ গ্লেচিয়াৰ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ হৈছে প্ৰকাশ। 14 বছৰীয়া ছাত্ৰজন শনিবাৰে দুপৰীয়া চাইকেলেৰে ঘৰলৈ আহি আছিল, কিন্তু সন্ধিয়ালৈ ঘৰ নোপোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে। বিচাৰ খোচাৰ কৰিও সন্ধান নোপোৱাত স্কুলৰ সমীপৰ এখন বিপণীৰ চিচি কেমেৰাত পৰীক্ষা কৰে আৰু চিচি কেমেৰাত এজন যুৱকে ছাত্ৰজনৰ চাইকেলখনত ধৰি গৈ থকা দেখা পায়। এই যুৱকজনে ছাত্ৰজনক অপহৰণ কৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত পিতৃয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে, কিন্তু আৰক্ষীয়ে এতিয়ালৈকে ছাত্ৰজনৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই। দৃশ্য আপোনালোকক এই মুহূৰ্ত দেখুৱাইছোঁ। পাথৰকুৱেৰীৰ পৰা ছাত্ৰক অপহৰণ কৰা হৈছে। চিচি কেমেৰাত এই দৃশ্য বন্দী হৈছে। এখন চাইকেল লৈ গৈছিল আৰু তেতিয়া আন এজন যুৱক আহিছিল। ইতিমধ্যে চিচি কেমেৰাত সেই দৃশ্যাংশ বন্দী হৈছে। এই যুৱকজনেই অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। গুৱাহাটী মহানগৰীত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড। পাথৰকুৱেৰীৰ পৰা এজন ছাত্ৰক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। চিচি কেমেৰাত বন্দী হৈছে অপহৰণকাণ্ডৰ দৃশ্য। ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ। হাটগাঁও শংকৰজ্যোতি পথৰ বাসিন্দা ধনেশ্বৰ দাস আৰু ধনেশ্বৰ দাসৰ পুত্ৰ প্ৰকাশ দাসে অধ্যয়ন কৰে পাথৰকুৱেৰীৰ স্কুলত। পাথৰকুৱেৰীৰ গ্লেচিয়াৰ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ হৈছে প্ৰকাশ। 14 বছৰীয়া ছাত্ৰজন শনিবাৰে দুপৰীয়া চাইকেলেৰে ঘৰৰ পৰা ওলাই গৈছিল, আৰু কিন্তু সন্ধিয়ালৈ ঘৰ আহি নোপোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে। বিচাৰ খোচাৰ কৰিও যেতিয়া সন্ধান পোৱা নাছিল, স্কুলৰ সমীপৰে এখন বিপণীৰ চিচি কেমেৰা পৰীক্ষা কৰে আৰু চিচি কেমেৰাত এই দৃশ্য বন্দী হৈছে। 12 বজাত স্কুলৰ পৰা আহিছিলে মোৰ দোকানলৈকে। দোকানত আহি কিনে ৰখিছে। মই ক'লোঁ, বাবু আজি ভাত ইয়াতে খাব নালাগে, ঘৰত বনাইছে, ঘৰত খাই ল'বা। যদি কোনোবা যদি ওলাই নিদিয়ে নিজে ওলাই কিনে খাবা বুলি মই কৈছোঁ। এনেকৈ ক'লে, পাপা মই যাওঁ, ঘৰতে যাওঁ। আৰু মই কৈছোঁ কি বোলে, বাবা মাক ক'বা কি 5টা বজাত দোকানত আহি পাবৰ কাৰণে কৈ দিবা, কাৰণ কিয় মোৰ কয়লা আনিব আছে। তাৰমানে সেনেকৈ কৈছোঁ। সেনেকৈ কৈ কিনে মই পঠাইলোঁ। আগতো এনেকৈ কৈছিলে, মই যেনেকৈ কওঁ সেনেকৈ কৰে। মাকক আহি কিনে কৈ দিয়ে। মাকক কৈ গ'লে পাপাই মাতিছে, আপোনাক ইমান টাইমত যাব দিছে দোকানত। গতিকে সিফালে আহি কিনে এতিয়া মানে একো খা খবৰে বৰ্তমান আজিলৈকে পোৱাই নাই। কিমান সময় হ'ল? মোটামুটি আমাৰ কালি দুপৰীয়া 12:10 পৰা 12:15 পৰা এতিয়ালৈকে 12টা বাজি পাৰ হৈ গ'ল। এতিয়ালৈকে মানে খবৰ একো চাহ চিন্তা পোৱা নাই। চিচি কেমেৰাত কি দেখা পালে? চিচি কেমেৰাত দেখা পালোঁ কি এটা ল'ৰা আহি আছে তাৰ পিছে পিছে, আৰু মানে খোজকাঢ়ি কিনে আহি আছে। পাথৰকুৱাৰী ওৱান শ্বপ দোকান এখন পুলৰ ওচৰত, তাতে তাৰমানে দেখা পালোঁ আমি চিচি কেমেৰাত। সন্দেহ মানে এতিয়া সেনেকুৱাও সন্দেহ নাই, এতিয়া সন্দেহটো হ'বই। গৈছিল স্কুল যায়, স্কুল ছুটি হৈছে। স্কুল ছুটি হৈ আমাৰ স্কুলৰ ওচৰতে দোকান আছে, দোকানত আহিছে। দেউতাকক ভাত খাম ক'লে, কৈ দেউতাকে ক'লে বাবু ঘৰত যাই ভাত খা। তাৰপিছত ঘৰৰ ফালে আহিছে। আহোঁতে দেউতাকে দেখা পাইছে এইটো চাইডে আহি কিনে এইটো ঘৰ আহি পোৱা নাই। এতিয়ালৈকে পোৱাই নাই। সি আহি গ্লেচিয়াৰ ক্লাছ 8 প্ৰকাশ দাস জনাইছো। নুনমাটি। সন্দেহ এনেকুৱা একো নাই। সন্দেহ মানে এনেকুৱা বস্তু একোৱে সন্দেহ নাই। তাৰ এনেকুৱা লগো মই গম নাপাওঁ, আৰু নাইও সি এইখিনিতে খেলি থাকে। একো সন্দেহ নাই। এনেকুৱা হোৱাটছএপত মনে নামানি হোৱাটছএপত চিচি কেমেৰাত চাইছো। চাওঁতে সি চাইকেল স্পষ্ট ফটোটো অহা নাই। ই চাইকেল চলাই আহি আছে, পিছফালে এটা ল'ৰাই ধৰি কিনে আহি আছে, ওখকে ল'ৰাটো ক্ষীণকে। সেইটোৱে চাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।